অহাকালি আমাৰ মানকাছৰ সমষ্টিৰ বাগাপাৰাত এক বিশাল জনসভা আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ। এয়া বাগাপাৰা বজাৰত আমাৰ গেট। আমি সোমাই আছো ফিল্ড পৰিদৰ্শন কৰিব আহিলো কেনেকুৱা কাম কৰিলে, ষ্টেজৰ কাম কিমানখিনি হ'ল সেয়া আমি চাবলৈ আহিলো। আমাৰ লগত আছে মানকাছৰ সমষ্টি যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা কালাপানী সমবায় সমিতিৰ প্ৰাক্তন চেয়াৰমেন সাজিবুল হাছান মোল্লা ডাঙৰীয়া। আমি ফিল্ডত সোমাম এতিয়া। এইটোই আমাৰ ফিল্ডৰ গেট। মাকা কলেজ যিখন আছে সেই ফিল্ডতে আমাৰ সভা বাগাপাৰা। গেটৰ সন্মুখত আহিছো, আমি সোমাই আছো। এয়া আমাৰ পেণ্ডেল আপোনালোকে দেখিবলৈ পাইছে। বিৰাট ধুনীয়াকে সজাই পৰাই এতিয়া চাগে ইয়াতে ইফতাৰৰ কিবা ব্যৱস্থা কৰিছে যেন লাগি আছে পেণ্ডেলৰ তলতে। আমি যাওঁ, আমিও ৰোজা আছো। যদি ইয়াত ইফতাৰৰ ব্যৱস্থা আছে আমিও ইয়াতে ইফতাৰ কৰিম। আমি এতিয়া গাড়ীৰ পৰা নামিম। চাওঁ ইমান ধুনীয়াকে বনাইছে। সাজুল ভাই পালো আমাৰ মিটিং স্থলীত আমি আহি পালো। আমি ভাল লাগিছে, পৰিস্থিতি মোটামুটি তুঙ্গত। কালি আমাৰ যি প্ৰগ্ৰাম আছে মানকাছৰ সমষ্টিৰ বাগাপাৰা, এইটো আমি বাগাপাৰাত আহি পাইছোঁ। বাগাপাৰাত কালি যিটো প্ৰগ্ৰাম আছে, কালি বহুত মানুহ হ'ব, ইয়াত মানে জনসমুদ্ৰ হ'ব, এইটো আমাৰ ধাৰণা হৈছে। মানুহৰ ইমান ইণ্টাৰেষ্ট, মানুহবিলাক মানে UDF-ক বিদায় দি কংগ্ৰেছক আদৰি লোৱাৰ কাৰণে ইমান ইণ্টাৰেষ্টেড হৈছে। তো কালি আমাৰ ইয়াত আহি আছে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ 2 নং ধুবুৰী লোকসভাৰ প্ৰাৰ্থী, আৰু আমাৰ লগত আহি আছে 6জন MLA আহি আছে, আৰু লগত থাকিব আমাৰ অতি মৰমৰ মানকাছৰ সমষ্টিৰ মৰমৰ প্ৰাক্তন বিধায়ক মতিউৰ ৰহমান মণ্ডল ডাঙৰীয়া, তাৰ লগত থাকিব আমাৰ যুৱ নেতা মহিবুৰ ৰহমান বাপ্পী ডাঙৰীয়া। আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, কালি 12টাৰ পৰা আমাৰ মিটিঙৰ কাম ষ্টাৰ্ট হ'ব। আপোনালোকে সবেই য'তে নাথাকক কিয় কালি আহি মিটিংটো চাব। আমি সব দলৰ মানুহকে অনুৰোধ কৰিছোঁ কালি আহি চাই যাব যে আমাৰ কংগ্ৰেছৰ কি মানে উন্নতি হৈছে, আমাৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ কিমান আকৃষ্ট হৈছে। কালি আহি আপোনালোকে চাই যাব, এইটো আমাৰ অনুৰোধ থাকিল। বাকী আমাৰ বাগাপাৰাত ক'ব গ'লে UDF নাইকিয়া হৈছে, অলপ চলপ থাকিবই, ধানত চিটা থাকে, আৰু AGP আছে, মোটামুটি আছে, বেয়া নহয়। কিন্তু লাহে লাহে কংগ্ৰেছৰ মানে গতিটো বহুত বাঢ়ি আছে। তো টাইমটো 12টা, আপোনালোকে পাহৰি নাযাব। বেছি নকওঁ, কালি যিহেতু আমাৰ মানে প্ৰাৰ্থী নিজে আহি আছে, প্ৰাৰ্থীয়ে ক'ব, আমি শুনিম। কিন্তু এইবাৰ মানে আমাৰ কংগ্ৰেছ প্ৰাৰ্থী বহুত ভোটত জিকিব, এইটো আমি কৈ দিছোঁ। আপোনালোকে 11টা সমষ্টিত খবৰ লওক, এইবাৰ কংগ্ৰেছ জিকিব, এইবাৰ কোনো ৰখাব নোৱাৰে ইনশাল্লাহ। জয় কংগ্ৰেছ, জয় অসম। সেয়া আমাৰ পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈছে প্ৰায়। আমি অহাকালি আমাৰ এই বাগাপাৰা ফিল্ডত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিশাল জনসভা হ'ব, তাৰে প্ৰস্তুতি চলি আছে। পেণ্ডেলৰ কাম প্ৰায় সম্পূৰ্ণ। ইয়াত অহাকালি আমাৰ ধুবুৰীৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া আহিব। তেখেতৰ লগত আহিব বহুকেইজন বিধায়ক, আৰু ইয়াত উপস্থিত থাকিব মানকাছৰ প্ৰাক্তন বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডল, অসম সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক কংগ্ৰেছৰ মহিবুৰ ৰহমান বাপ্পী ডাঙৰীয়াও থাকিব। আপোনালোকে অহাকালি দলে বলে আমাৰ এই মিটিং স্থলীলৈ আহিব বাগাপাৰা। অহাকালি দিনৰ 12 বজাৰ পৰা
আৰম্ভ হ'ব। তো এতিয়া ইফতাৰৰ সময় হৈ গ'ল। আমি এতিয়া ইফতাৰ কৰিম। তো লাইভ আমি ইয়াতে সমাপ্ত কৰিম। ধন্যবাদ।